নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ আৰু তেখেতসকলৰ স্কুলখনৰ ল'ৰা ছোৱালীখিনিক লৈ এটা আজি টপিকত আমি কথা পাতিম। আৰু কথাটো আপোনালোকে হয়নে নহয় মোক আপোনালোকে জনাব দেই। কথাটো হ'ল কি, আমি প্ৰত্যেক বছৰে আমি দেখিয়ে আহিছোঁ যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কিছু স্কুলতহে কিছু কেন্দ্ৰতহে ফেন আছে। এতিয়াতো আপোনালোকে নিশ্চয় গম পাই আছে, এতিয়া বৰ্তমান গৰম দিন আহি আছে, বৰ্তমানটো আৰম্ভ হৈ গ'ল। এতিয়া এই গৰম দিনত সেই অংগনবাড়ী কেন্দ্ৰটোত কিমান গৰম নহয় জানো? গতিকে মই ভাবোঁ যে চৰকাৰে এখন ফেনৰ ব্যৱস্থা কৰক গোটেই কেন্দ্ৰটোৰ কাৰণে। কাৰণ কিয়, ইমান গৰমত ল'ৰা ছোৱালী থাকিব নোৱাৰিবতো। কণ মইনাহঁতৰ লগতে আৰু কৰ্মী সহায়িকাসকলো বহুত অশান্তিত থাকিব। গতিকে চৰকাৰে এখন ফেন দিয়াটো মই বিচাৰিছোঁ। এই গৰমত মানুহে থাকিব নোৱাৰেতো। গতিকে মই সেই বুলি ভাবোঁ। আপোনালোকে কি ভাবে মোক জনাওকচোন। বৰ্তমানতো বহুত গৰম হৈ আছে। এয়া চাওক, মই বৰ্তমান AC লৈ আছোঁ। বিনা AC থাকিবই নোৱাৰি, গম পাইছেনে? ফেন লাগিবই, ফেন নহ'লে AC লাগিবই। ফেনতো থাকিব নোৱাৰি আপোনাৰ। ফেনত কিয় থাকিব নোৱাৰি? ফেনৰ বতাহটোৱে গৰম দিয়ে। গতিকে বন্ধুসকল, মই সেই বুলি ভাবোঁ, যদি আপোনালোকে একমত শ্বেয়াৰ কৰক। মই ভাবোঁ যে চৰকাৰে এখন ফেন দিয়াটো বিচাৰিছোঁ। ইমান গৰমত থাকিব নোৱাৰি। মই শেষত হিমন্ত মামাক সেইটোৱে অনুৰোধ কৰিম যে মামা, আপুনি এখন ফেন দিয়াৰ ব্যৱস্থা কৰক। অৰুণোদয়, নিযুত মইনা আঁচনি আৰু লাখপতি বাইদেউ আঁচনি বহুত দিলে। এইবাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক অকণমান চকু মেলি চাওক। এখন ফেন দিয়ক, বেছি পইচা নাযায় আপোনালোকৰ। 2500 মানতে হৈ যাব। গতিকে প্ৰত্যেকটো কেন্দ্ৰতে আপোনালোকে এখন ফেন দিয়াটো বিচাৰিছোঁ। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে একমত, লাইক কৰক, কমেণ্ট কৰক, আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম। বাই বাই।